আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ আৰু নাই। তেওঁ আমাক এৰি থৈ এই অজান দেশলৈ গুচি গ'ল। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে। বহুত দিনৰ মূৰত মই আজি ভিডিঅ' বনাইছোঁ ইউটিউবত, আৰু ইউটিউবত ভিডিঅ' বনোৱা এৰিয়ে দিছিলোঁ। ভাবিলোঁ আজি এটা বনাওঁ, আৰু খুব বেছি দুখ লাগিছে, সেইটো কাৰণে বনালোঁ। চাওঁচোন বলক তেওঁ কি হৈছিল। আৰু তেওঁ ছিংগাপুৰলৈ গৈ তাত বুটিং সাগৰত গৈ বুটিং কৰোঁতে তেওঁৰ মৃত্যু হ'ল। এই অৱস্থাৰ কাৰণে কিন্তু কিছুমান লোকো জড়িত হৈ আছে, কাৰণ তেওঁ এনে অৱস্থাত তালৈ নিব নালাগিছিলে। বলক আপোনালোকক দেখাওঁ। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September, and we are organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood in Assam and Northeast, and I'll be coming to join you. পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই। তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম। তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো, গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম। অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম, দুখৰ ক'বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই। এটা মৰ্মান্তিক ঘটনা, জাতিৰ অপূৰণীয় ক্ষতি, জাতিৰ এটা অমূল্য